নিগনি, এন্দুৰ বা ডালখলিয়াৰ উপদ্ৰৱ আপোনালোকৰ ঘৰতো বহুত বেছি নেকি? এই ৰিকুৱেষ্টটো বহুতে জনাইছিল যে বাইদেউ নিগনি আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ ঘৰুৱা পদ্ধতিৰে। যিহেতুকে বিভিন্ন ধৰণৰ পয়জন পায় নিগনি বা এন্দুৰ নোহোৱা কৰিবলৈ, কিন্তু সৰু ল'ৰা-ছোৱালী থকা ঘৰত বা পোহনীয়া জীৱ-জন্তু থকা ঘৰত পয়জন ব্যৱহাৰ কৰিবলৈ আমি যথেষ্টখিনি চিন্তা কৰিব লগা হয়। কাৰণ যিমান ভাল সিমান বেয়াও পয়জন ব্যৱহাৰ কৰাটো, কাৰণ ঘৰুৱা বস্তুৰো ক্ষতি হ'ব পাৰে। গতিকে আপোনালোকক আজি দুটা পদ্ধতি মই জনাম। এই দুটা পদ্ধতি যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় উপকৃত হ'ব এন্দুৰ, নিগনি বা ডালখলিয়াৰ পৰা। চিকাও নাথাকে, চিকাৰ উপদ্ৰৱো নোহোৱা হ'ব। আৰু এটা কথা, নিগনি, এন্দুৰ, চিকা এইবোৰ তাতে মৰি নাযায়, কিন্তু আপোনালোকে এনেকৈ ৰেগুলাৰ ব্যৱহাৰ কৰাৰ ফলত বা তাত থৈ দিয়াৰ ফলত আপোনালোকৰ ঘৰত এই নিগনি, এন্দুৰ এইবোৰ প্ৰৱেশ নকৰে বা আপোনালোকৰ ঘৰত দেখা নাপায় আপোনালোকে। পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ। প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব নেফথেলিন গুটি, যিটো আমি কাপোৰত দিওঁ ভাল এটা সুগন্ধ আহিবৰ বাবে বা কাপোৰখিনি ফ্ৰেছ হৈ থাকিবৰ বাবে। সেই নেফথেলিন বগা গুটি এটা আপোনালোকে গুড়ি কৰি ল'ব। তাৰপিছত এচামুচ হালধি ল'ব। এচামুচ হালধি, নেফথেলিন গুটিটোৰ গুড়িখিনি আৰু লগতে তাত আপোনালোকে ভিনেগাৰ 4-5 চামুচমান দিব। এটা আপোনালোকে খুব সুন্দৰ এনেকৈ টেমা ল'ব বা কণ্টেইনাৰ এটা ল'ব সৰু প্লাষ্টিকৰ, যাতে ঢাকোনখনো ফুটাই দিব পৰা বিধৰ হয়। প্লাষ্টিকৰ ঢাকোনখন আপোনালোকে ফুটাই দিব, মানে 6-7টামান ফুটা কৰিব আৰু সেই প্লাষ্টিকৰ যিটো টেমা তাত আপোনালোকে এই বস্তুখিনি দিব। মই যিটো ক'লোঁ হালধি, নেফথেলিন গুটি, হালধি এচামুচ, নেফথেলিন গুটি এটা গুড়ি কৰি পেলাই, ভিনেগাৰ তাত এচামুচ দিব আৰু লগতে আপোনালোকে তাত কি দিব, লং, যিটো আমাৰ খোৱা লং আছে, লং ইলাচিটো নালাগে, লং আপোনালোকে 2-3টামান গুড়ি কৰি পেলাই সেই কণ্টেইনাৰটোত আপোনালোকে দিব। দি পেলাই ঢাকোনখন মাৰি দিব আৰু ওপৰতো ফুটাকেইটা থাকিলে, গতিকে সেই কণ্টেইনাৰটো আপোনালোকৰ য'ত নিগনি, চিকা বা ডালখলিয়া এইবোৰৰ উপদ্ৰৱ বেছি হয়, ঘৰৰ কোণ এটাত সেই কণ্টেইনাৰটো ৰাখি দিব। বহুতে এইকেইটা পদ্ধতি ব্যৱহাৰ কৰি ঘৰৰ ওচৰৰ বা ৰিলেটিভৰ যথেষ্ট উপকৃত হৈছে, সেইবাবে ভিডিঅ'টো আপোনালোকৰ মাজত নিশ্চিন্ত মনে আগবঢ়াই দিব পাৰিছোঁ। আপোনালোকেও ব্যৱহাৰ কৰি জনাব ৰিজাল্টসমূহ কেনেকুৱা পায়। এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটোৰ বাবে। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব চূণ, যিটো তামোলৰ লগত, পাণৰ লগত খোৱা চূণ আছে, সেই চূণ আপোনালোকে একেবাৰে কম পৰিমাণৰ ল'ব। ধৰি লওক আপোনালোকে আধা চামুচতকৈও কম। আধা চামুচতকৈও কম মানে আপোনালোকে এচামুচৰ 6 ভাগ মানৰ এভাগহে ল'ব, মানে অকণমান সামান্য চূণ ল'ব। লগতে আপোনালোকে গুড় ল'ব আৰু বিস্কুট, যিকোনো বিস্কুট এখন আপোনালোকে ল'ব পাৰে। বিস্কুট এখন, চূণৰ সেই অকণমান যি চূণ আৰু গুড়খিনি, আৰু লগতে তাত আমাৰ যিটো মহ যাবলৈ আমি মৰ্টিন ব্যৱহাৰ কৰোঁ, সেই মৰ্টিন এডাল আপোনালোকে গুড়ি কৰি ল'ব। গডজিল্লা যদি আছে গডজিল্লা হ'লেও ল'ব বা 10 টকীয়া পেকেট পায় কিলাৰ কিবা তেনেকুৱা ধৰণৰ, সেই ল'লেও হ'ব। মুঠতে যি আছে মহ যাবলৈ ব্যৱহাৰ কৰা ধূপ বা মৰ্টিন, সেয়া আপোনালোকে এডাল গুড়ি কৰি লৈ পেলাই এচামুচমান জোখৰ হ'ব, সেইখিনি দি খুব সুন্দৰকৈ আপোনালোকে সানি ল'ব। অকণমান পানী দিব দৰকাৰ হ'লে, সানি পেলাই কেইটামান বলৰ নিচিনা কৰিব। বলৰ নিচিনা কৰি আপোনালোকে য'ত য'ত আপোনালোকৰ নিগনি, এন্দুৰ এইবোৰৰ উপদ্ৰৱ হয় তাত আপোনালোকে ৰাখি দিব, 2-1টাকৈ ৰাখি দিব। আৰু নিগনিয়ে যেতিয়া সেইবোৰ খাব তেতিয়াহ'লে নিগনিৰ মৃত্যু হ'ব আৰু ব্যৱহাৰ কৰিব, উপকৃত আপোনালোকে নিশ্চয় হ'ব। আৰু যিহেতু মই হৈছোঁ, বহুতে হৈছে, নিশ্চয় আপোনালোকো হ'ব। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে এৰিছোঁ। আশা কৰোঁ উপকৃত হ'ব আপোনালোক। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।